মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজিৰ পাঠত আমি আলোচনা কৰিম তোমালোকৰ গণিত বিষয়ৰ পঞ্চমটি পাঠ। পাঠটিৰ নাম হৈছে বৃত্ত। আজিৰ পাঠত আমি বৃত্ত কি বস্তু আৰু কিছুমান বস্তুৰ সহায়ত আমি বৃত্ত কি বস্তু বুজিবলৈ চেষ্টা কৰিম। বৃত্তৰ কেন্দ্ৰ, বৃত্তৰ ব্যাস, ব্যাসাৰ্ধ সেইবোৰৰ কথা পঢ়িম। তাৰ লগতে আজিৰ পাঠত আমি বৃত্ত আঁকিবলৈ শিকিম। ছাত্ৰ-ছাত্ৰীসকল, আহাচোন আজিৰ পাঠটি আমি আৰম্ভ কৰোঁ। তোমালোকে এই বস্তুটো মন কৰাচোন, চিনি পাইছানে? এয়া কি হয়? এয়া হৈছে এপাত খাৰু, নহয়নে বাৰু? বস্তুটো এইটো কি হয়? এইটো হৈছে এটা পাউডাৰ। আৰু পাউডাৰটো মন কৰাচোন, দেখিবলৈ কেনেকুৱা? এইবাৰ এই মুদ্ৰাটো, এই পইচাটো মন কৰা। এইটো হৈছে এটা 2 টকীয়া পইচা। এই পইচাটো তোমালোকে চোৱা। এইখন চোৱাচোন কি হয়? এইখন হৈছে এখন প্লেট। আৰু এই প্লেটখনৰো মন কৰাচোন, এই প্লেটখনৰ কাষটো ঘূৰণীয়া, হয়নে? ঘূৰণীয়া কাষ আছে। গতিকে এই 4টা বস্তুতে আমি দেখিবলৈ পালোঁ কাষবোৰ, আটাইকেইটা বস্তুৰে কাষটোৰ একে আকৃতিৰে বা একে ধৰণৰ হয়। কাষটো কেনেকুৱা হয়? এই আটাইকেইটাৰ বস্তুৰে কাষটো হয় ঘূৰণীয়া। আৰু এনেকুৱা যিবোৰ ঘূৰণীয়া কাষ থাকে বা এনেকুৱা ঘূৰণীয়া কাষবোৰ আছে, এইবোৰকে কোৱা হয় এটা বৃত্ত বুলি। কি বুলি কোৱা হয়? এই ঘূৰণীয়া কাষবোৰক কোৱা হয় বৃত্ত। গতিকে আমি গম পালোঁ যে এই বস্তুবোৰ কি হয়? একোটা একোটা বৃত্তৰ নিচিনা, হয়নে? এইটো কাৰ নিচিনা খাৰুপাত? এটা বৃত্তৰ নিচিনা। ইয়াৰ কাষটো আমি যদি চুই চাওঁ, আমি ঘূৰণীয়া কাষ পাম। এইটো হৈছে এটা বৃত্ত। ঠিক সেইদৰে এই পইচাটো যদি কাষটো চুই চাওঁ, আমি ঘূৰণীয়া কাষ এটা পাম। সেইটো হৈছে এটা বৃত্ত। ঠিক সেইদৰে পাউডাৰটোৰ ক্ষেত্ৰতো, পাউডাৰটোৰ যদি কাষটো আমি চুই চাওঁ, আমি এটা ঘূৰণীয়া কাষ পাম। এই কাষটো হৈছে এটা বৃত্ত। ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আমি এটা বৃত্ত আঁকি চাওঁ আহা। আমি বৃত্ত আঁকিবলৈ এই খাৰুপাত লৈছোঁ। এই খাৰুপাতৰ সহায়ত আমি এটা বৃত্ত আঁকিম। প্ৰথমে আমি খাৰুপাত এনেকৈ লৈ ল'লোঁ। আৰু খাৰুপাত লৈ আমি ইয়াৰ চাৰিওফালে বা ইয়াৰ কাষে কাষে আমি পেঞ্চিল বা তোমালোকে ৰং পেঞ্চিল ল'ব পাৰা বা কলম ল'ব পাৰা। যিকোনো বস্তুৰ সহায়ত এনেকৈ তোমালোকে এটা ঘূৰণীয়া কাষ বনাব পাৰিবা, নহয়নে? আমি ঠিক সেইদৰে ধৰি ল'ম আৰু ধৰি লৈ ইয়াৰ চাৰিওফালে আমি পেঞ্চিলডাল ঘঁহাই দিম। আৰু ঘঁহাই দি আমি এটা বৃত্ত বনাব পাৰিম। চাওঁ আহা, কি হ'ল আমাৰ? আমি খাৰুপাত এটা আঁতৰাই দিম। কি পালোঁ? এটা আমি ঘূৰণীয়া কাষ পালোঁ। এইটো হৈছে এটা বৃত্ত। তোমালোকে এনেকৈ ঘূৰণীয়া বস্তুবোৰৰ সহায়ত বৃত্ত বনাব পাৰিবা। আমি খাৰুৰ সহায়ত বনাব পাৰোঁ। ঠিক সেইদৰে প্লেটখনৰ সহায়তো বনাব পাৰোঁ। প্লেটখন যদি আমি এনেকৈ পাৰি লওঁ, আৰু প্লেটখন পাৰি লৈ আমি প্লেটখনৰ কাষটো, এই কাষটোত আমি পেঞ্চিল বা কলম আমি ঘূৰাই দিলে হ'ব। আমি পেঞ্চিলে এনেকৈ ৰং পেঞ্চিলে এনেকৈ কাষটো ঘূৰাই দিওঁ। চোৱাচোন, ঘূৰাই দিয়াৰ লগে লগে হৈ পৰিব এটা বৃত্ত। আমি ছবিটো সম্পূৰ্ণ কৰি লওঁ। চাৰিওকাষে আমি ঘূৰাই দিলোঁ আৰু আমি প্লেটখন আঁতৰাই দিলোঁ। কি হ'ল? এইটো এটা বৃত্ত হ'ল, নহয়নে? তোমালোকে এনেকৈ ঘূৰণীয়া কাষ থকা বস্তুবোৰৰ সহায়ত তোমালোকে বৃত্ত আঁকিব পাৰিবা। এতিয়া চোৱাচোন, আমি যিবোৰ বৃত্ত আঁকিছোঁ, সেই বৃত্তবোৰৰ সোঁমাজত এটা বিন্দু থাকে। ক'ত থাকে? বৃত্তবোৰৰ, যিবোৰ বৃত্ত আঁকিলোঁ, সেই বৃত্তৰ সোঁমাজত এটা বিন্দু থাকে। সেই বিন্দুটোকে কোৱা হয় কেন্দ্ৰ বুলি। আহা, এইবাৰ আমি এটা বৃত্তৰ কেন্দ্ৰ উলিয়াই চাওঁ। ছাত্ৰ-ছাত্ৰীসকল, আমি বৃত্ত এটাৰ কেন্দ্ৰ উলিয়াবৰ কাৰণে প্ৰথমে এটুকুৰা কাগজ লৈ ল'ম। আমি এটুকুৰা কাগজ ল'লোঁ। এই কাগজ টুকুৰাৰ ওপৰত আমি এটা বৃত্ত আঁকিম। বৃত্ত আঁকিবলৈ মই লৈছোঁ এটা চেলোটেপ। এনেকুৱা ডাঙৰ চেলোটেপ ল'ব পাৰা বা তোমালোকে খাৰু বা যিকোনো ঘূৰণীয়া বস্তু ল'ব পাৰা য'ত ঘূৰণীয়া কাষ থাকে। ল'লোঁ আৰু লৈ আমি ইয়াৰ যিটো কাষ আছে, এই কাষটো আমি এনেকৈ চাৰিওফালে মাৰি দিম। যেনেকৈ বৃত্ত আঁকোঁ, আমি তেনেকৈ এটা বৃত্ত আঁকি ল'ম। ঘূৰণীয়া বস্তুৰ সহায়ত আমি এটা বৃত্ত এনেকৈ বনাই ল'ম। আমি কাষবোৰ অঁকাৰ লগে লগে আমি পাই গ'লোঁ এটা বৃত্ত। আমি যিটো বৃত্ত পালোঁ, সেই বৃত্তটো এতিয়া কেঁচিৰে কাটি উলিয়াই লওঁ। আহা, আমি কেঁচিৰ সহায়ত এতিয়া এই বৃত্তটো কাটি লওঁ। কেঁচিৰে বৃত্তটো কাটি ল'লোঁ। বাকী অংশটো আমি বাদ দিলোঁ, মাত্ৰ বৃত্তটো ল'লোঁ। এতিয়া আমি বৃত্তটো এনেকৈ সোঁমাজতে ভাঁজ কৰি দিম। চাওঁচোন আহা, এনেকৈ সোঁমাজতে বৃত্তটো ভাঁজ কৰিবা। এটা ভাঁজ কৰিবা, তোমালোকে আকৌ এই বৃত্তটো খুলিবা। এইবাৰ তোমালোকে বৃত্তটো
এনেকৈ আকৌ এই অংশত এনেকৈ ভাঁজ কৰিবা আমি মুঠতে বৃত্তটো দুবাৰ ভাঁজ কৰিম দুটা বেলেগ বেলেগ ফালে ভাঁজ কৰিবা তোমালোকে এনেকৈ ভাঁজ কৰিলোঁ এবাৰ আৰু এবাৰ আমি ভাঁজ কৰিলোঁ এনেকৈ চোৱাচোন ভাঁজ কৰাৰ লগে লগে বৃত্তটোত আমি সোঁমাজত দুডাল আঁচ পাইছোঁ দেখিছানে তোমালোকে মন কৰাচোন এইডাল এডাল আঁচ হৈ গ'ল আৰু এইডাল এডাল আঁচ আমি পাই গ'লোঁ চোৱাচোন এই আঁচ দুডালে ক'ত কটাকটি কৰিছে বা এই আঁচ দুডালনো ক'ত লগ লাগিছে চোৱাচোন এই অংশটোতে আঁচ দুডাল লগ লাগিছে এই বিন্দুটোৱেই হ'ব এই বৃত্তটোৰ কেন্দ্ৰ হৈছে বৃত্তটোৰ একেবাৰে সোঁমাজত বা মাজত থকা বিন্দু আমি এই বৃত্তটোৰ সোঁমাজত থকা বিন্দুটো পালোঁ এয়া নহয়নে এইটো হ'ব আমি কাটি লোৱা বৃত্তটোৰ কেন্দ্ৰ এইটো হ'ব এই বৃত্তটোৰ কেন্দ্ৰ ছাত্ৰ ছাত্ৰীসকল বৃত্তৰ লগত জড়িত আমি আৰু কেইটামান কথা জানি লওঁ আহা বৃত্তৰ বিষয়ে আৰু কেইটামান কথা জানিবৰ কাৰণে এটা বৃত্ত ল'লোঁ আমি প্ৰথম কথাটো জানিছিলোঁ বৃত্তটোৰ কেন্দ্ৰ বৃত্ত এটাৰ সোঁমাজত যিটো বিন্দু থাকে তাক কোৱা হয় কেন্দ্ৰ গতিকে এই বৃত্তটোৰ কাৰণে এই বিন্দুটো হ'ব কেন্দ্ৰ কিয় কেন্দ্ৰ হয় কাৰণ এই বিন্দুটো বৃত্তটোৰ সোঁমাজত আছে গতিকে এই বিন্দুটো হ'ব বৃত্তটোৰ কেন্দ্ৰ ইয়াৰ উপৰিও আৰু কেইটামান কথা জানিব লাগিব সেইকেইটা হৈছে ব্যাস আৰু এটা হৈছে ব্যাসাৰ্ধ ব্যাস আৰু ব্যাসাৰ্ধনো কি বস্তু আমি জানি লওঁ আহা বৃত্ত এটাৰ যিটো কেন্দ্ৰ থাকিব এই কেন্দ্ৰৰ মাজেদি যদি আমি এডাল আঁচ টানি দিওঁ হয়নে এইটো কেন্দ্ৰ হয় কেন্দ্ৰৰ মাজেৰে যোৱাকৈ এডাল যদি আঁচ টানি দিওঁ এই আঁচডালকে কোৱা হ'ব বৃত্তটোৰ ব্যাস কেন্দ্ৰৰ মাজেদি যোৱা আঁচডালকে কোৱা হ'ব বৃত্তটোৰ ব্যাস এয়া হৈছে ব্যাস এবাৰ আমি জানিব লাগিব ব্যাসাৰ্ধনো কি বস্তু ব্যাসাৰ্ধ হৈছে আমি বৃত্তটোৰ কেন্দ্ৰ এইটো কেন্দ্ৰ আছিলে এই কেন্দ্ৰৰ পৰা বৃত্তলৈ যদি এডাল আমি ৰেখা টানি দিওঁ এনেকৈ এডাল ৰেখাখণ্ড যদি টানি দিওঁ এই ৰেখাখণ্ডকে কোৱা হ'ব ব্যাসাৰ্ধ এয়া হৈছে বৃত্তটোৰ ব্যাসাৰ্ধ ছাত্ৰ ছাত্ৰীসকল আহা আমি আকৌ এবাৰ চাই লওঁ কেন্দ্ৰ ব্যাস আৰু ব্যাসাৰ্ধনো কি বস্তু বৃত্ত এটাৰ সোঁমাজত যিটো বিন্দু থাকিব সেই বিন্দুটো এই বিন্দুটো আছিলে সোঁমাজত এই বিন্দুটোক কোৱা হ'ব বৃত্তটোৰ কেন্দ্ৰ আৰু কেন্দ্ৰৰ মাজেদি যিডাল আঁচ টনা হ'ব আমি এনেকৈ এটা আঁচ টানিব পাৰোঁ এনেকৈ টানিব পাৰোঁ বা এনেকৈ টানিব পাৰোঁ সেই আঁচডালক কোৱা হ'ব বৃত্তটোৰ ব্যাস ব্যাস হৈছে কেন্দ্ৰৰ মাজেৰে যোৱা ৰেখা আকৌ কেন্দ্ৰৰ পৰা বৃত্তলৈ যিডাল আমি ৰেখাখণ্ড টানিম সেই ৰেখাখণ্ডক কোৱা হ'ব বৃত্তটোৰ ব্যাসাৰ্ধ আৰু তোমালোকে এই ছবিটোলৈ আকৌ এবাৰ মন কৰাচোন আমি কেন্দ্ৰৰ মাজেৰে যোৱা ৰেখাডালক কওঁ ব্যাস বুলি গতিকে ইয়াৰ পৰা ইয়ালৈ হ'ব ব্যাস আকৌ চোৱাচোন এই কেন্দ্ৰৰ পৰা বৃত্তলৈ টনাডালক কওঁ আমি ব্যাসাৰ্ধ তেতিয়াহ'লে এই অংশটো হ'ব এটা ব্যাসাৰ্ধ আকৌ কেন্দ্ৰৰ পৰা বৃত্তলৈ টনাডালো হয় ব্যাসাৰ্ধ তেতিয়াহ'লে একেডাল ব্যাসতে আমি ব্যাসাৰ্ধ পালোঁ দুটা নহয়নে ইয়াৰ পৰা ইয়ালৈ ব্যাসাৰ্ধ হয় আৰু ইয়াৰ পৰা ইয়ালৈ হয় ব্যাসাৰ্ধ গতিকে ব্যাস আৰু ব্যাসাৰ্ধৰ মাজৰ এটা সম্পৰ্ক আছে সেইটো হৈছে ব্যাস সমান 2 পূৰণ ব্যাসাৰ্ধ অৰ্থাৎ ব্যাসাৰ্ধৰ লগত 2 পূৰণ কৰিলে ব্যাসৰ জোখটো পোৱা যায় আৰু গতিকে চোৱা সেইকাৰণে এটাক নাম দিলোঁ ব্যাস আৰু আনটোক দিলোঁ ব্যাসাৰ্ধ অৰ্থাৎ ব্যাসৰ আধাকে কোৱা হয় ব্যাসাৰ্ধ ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি কিছুমান ব্যাসাৰ্ধৰ জোখ দিয়া আছে সেই জোখমতে কিছুমান বৃত্ত বনাওঁ আহা প্ৰথমে আমি বৃত্ত বনাম ব্যাসাৰ্ধ 1 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত বনাব লাগিব তোমালোকে চোৱাচোন ব্যাসাৰ্ধটো কি আছিল কেন্দ্ৰৰ পৰা বৃত্তলৈ টনাডালেই হৈছে ব্যাসাৰ্ধ গতিকে আমাক ইয়াৰ পৰা ইয়ালৈ জোখটো দিয়া আছে 1 চেণ্টিমিটাৰ এতিয়া আমি বৃত্তটো বনাব লাগে বৃত্ত বনাবৰ কাৰণে তোমালোকৰ জ্যামিতিক বাকচত থকা এই যন্ত্ৰটো ব্যৱহাৰ কৰিবা ইয়াৰ নামটো হৈছে কম্পাছ তোমালোকে ইয়াতে পেন্সিলডাল ভৰাই ল'বা তোমালোকে পেন্সিলডাল ভৰাবা মই তোমালোকৰ সুবিধা হ'বৰ কাৰণে দেখিবৰ সুবিধা হ'বৰ কাৰণে মই এই কালাৰ পেন্সিলডালেই ভৰাই লৈছোঁ আৰু এইডালে মই এটা বৃত্ত বনাম প্ৰথমে তোমালোকে পেন্সিলডাল ল'বা লৈ এনেকৈ ভালকৈ জোখটো মিলাই এনেকৈ দুটা সমান কৰি ল'বা এই যিটো স্কুটো পকাই দিবা এতিয়া আমাৰ কি হ'ব পেন্সিলডাল ওলাই নাহে ধুনীয়াকৈ মজবুতকৈ লাগি ধৰিলে এতিয়া আমি বৃত্ত বনাব লাগিব 1 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ তোমালোকে স্কেল ল'বা স্কেলৰ জোখটো উলিয়াবা 1 চেণ্টিমিটাৰ আমি 1 চেণ্টিমিটাৰ জোখটো চাই লওঁ আহা 1 চেণ্টিমিটাৰ হ'ব 0 আৰম্ভ হৈছে ইয়াৰ পৰা 0ৰ পৰা 1লৈ আছে 1 চেণ্টিমিটাৰ গতিকে আমাৰ বৃত্তটো কিমান ডাঙৰ হ'ব ইয়াৰ পৰা ইয়ালৈকে নহয়নে গতিকে তোমালোকে কাটাডাল ল'বা
কাটাডালৰ যিটো জোঙা অংশ আছে জোঙা অংশটো ল'বা এইখিনিতে ইয়াতে এনেকৈ জোঙা অংশ ল'বা আৰু তোমালোকে পেঞ্চিলডাল বহাবা এই যিটো আমি ফুট দিলোঁ 1 চেণ্টিমিটাৰ মূৰত তাত তোমালোকে পেঞ্চিলডাল এনেকৈ বহাই ল'বা ভালকৈ বহাই ল'বা বহাই লৈ তোমালোকে এনেকৈ বহীখন ঘূৰাই বা কাটাডাল ঘূৰাই তোমালোকে এটা ঘূৰণীয়া পাক এনেকৈ আঁকি দিবা তেতিয়াহ'লে আমি এটা বৃত্ত পালোঁ এইটো হৈছে এটা বৃত্ত যিটো বৃত্তৰ ব্যাসাৰ্ধ হয় 1 চেণ্টিমিটাৰ অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈ আছে 1 চেণ্টিমিটাৰ ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁ আহা ইয়াৰ পাছত দিয়া আছে 2 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত এবাৰ আমি ব্যাসাৰ্ধ ল'ব লাগিব 2 চেণ্টিমিটাৰ ইংৰাজীত চেণ্টিমিটাৰক cm বুলি লিখা হয় গতিকে মই cm বুলি লিখি দিছোঁ তোমালোকে স্কেল ল'বা এবাৰ কিমান ল'ব লাগিব 2 চেণ্টিমিটাৰ ফুট দিবা এইটো 0 এইটো দিবা 2 এতিয়া তোমালোকে কাটা ল'বা কাটা লৈ ইয়াৰ পৰা ইয়ালৈ জোখ ল'বা জোখ লৈ এইটো 2 চেণ্টিমিটাৰ হয় নহয়নে ইয়াৰ পৰা ইয়ালৈ আছে 2 চেণ্টিমিটাৰ তোমালোকে এইটো জোখটো ল'বা আৰু তোমালোকে এনেকৈ ঘূৰাই দিবা এটা ঘূৰণীয়া কম্পাছটো ঘূৰাই দিবা আৰু ঘূৰাই দিয়াৰ লগে লগে এয়া হৈ পৰিলে এটা বৃত্ত যিটো বৃত্তৰ ব্যাসাৰ্ধ হয় 2 চেণ্টিমিটাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেকৈ যিকোনো ব্যাসাৰ্ধ দিয়া থাকিলে বৃত্তবোৰ আঁকিব পাৰিবা বৃত্তবোৰ আঁকিবলৈ প্ৰথমে তোমালোকে স্কেলৰ সহায়ত ব্যাসাৰ্ধ জোখটো লৈ ল'বা আৰু কাটাৰ সহায়ত বৃত্তটো সম্পূৰ্ণ কৰিবা আৰু এই বৃত্তটোৰ কাৰণে এইটো হয় কেন্দ্ৰ আৰু এই বৃত্তটোৰ কাৰণে এয়া হৈছে কেন্দ্ৰ ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি এই প্ৰশ্নকেইটা কৰোঁ আহা ইয়াত তিনিটা বৃত্ত দিয়া আছে এই বৃত্তবোৰৰ ব্যাসাৰ্ধবোৰ উলিয়াব লাগিব তাৰ লগতে ব্যাসবোৰ আমি উলিয়াব লাগিব এই বৃত্তটো মন কৰা এই বৃত্তটোৰ কেন্দ্ৰৰ পৰা বৃত্তলৈ টানি থোৱা ৰেখাখণ্ডডালেই হৈছে ব্যাসাৰ্ধ আমি ব্যাসাৰ্ধটো জুখি চাওঁ আহা চোৱাচোন তোমালোকে ব্যাসাৰ্ধটো দিয়া আছে 0 পৰা 1 লৈ অৰ্থাৎ এই বৃত্তটোৰ ব্যাসাৰ্ধ হয় 1 চেণ্টিমিটাৰ গতিকে আমি লিখিব লাগিব 1 চেণ্টিমিটাৰ ইয়াৰ পাছতে দিয়া আছে ব্যাস ব্যাসটো হয় 2 পূৰণ ব্যাসাৰ্ধ আমি ব্যাসাৰ্ধ পালোঁ 1 চেণ্টিমিটাৰ গতিকে ব্যাসাৰ্ধৰ মানটো বহাম 1 2 গুণ হয় 2 গতিকে ব্যাসটো হ'ব 2 চেণ্টিমিটাৰ ইয়াৰ পিছৰ বৃত্তটো চাওঁ আহা এই বৃত্তটোৰ ব্যাসটো প্ৰথমে আমি জুখি লওঁ 0 পৰা টানিম আমি ইয়ালৈ 1 2 গতিকে এই বৃত্তটোৰ ব্যাসাৰ্ধ হয় 2 চেণ্টিমিটাৰ গতিকে ব্যাসাৰ্ধৰ ঘৰত বহাম আমি 2 চেণ্টিমিটাৰ তেতিয়াহ'লে ব্যাসটো হ'ব 2 পূৰণ ব্যাসাৰ্ধ 2 পূৰণ 2 চেণ্টিমিটাৰ ব্যাসাৰ্ধ আমি 2 পাইছিলোঁ 2 দুগুণ হয় 4 গতিকে এই বৃত্তটোৰ ব্যাস হ'ব 4 চেণ্টিমিটাৰ এবাৰ আমি এই বৃত্তটো চাওঁ আহা এই বৃত্তটোৰ প্ৰথমে আমি ব্যাসাৰ্ধটোৰ জোখ লৈ লওঁ 0 পৰা ইয়ালৈ আছে 3 তোমালোকে চোৱাচোন কিমান আছে তোমালোকে এনেকৈ জোখ ল'বা একেবাৰে শূন্যটো বা একেবাৰে সমুখৰ বা প্ৰথমে পোৱা চিনটো তোমালোকে লগ লগাবা কেন্দ্ৰৰ লগত আৰু একেবাৰে শেষৰ লগ লগাবা এনেকৈ লগ লগাবা ইয়াত আমি পালোগৈ 1 2 3 গতিকে এই বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 3 চেণ্টিমিটাৰ তেতিয়াহ'লে ব্যাস হ'ব 2 পূৰণ ব্যাসাৰ্ধ 2 পূৰণ ব্যাসাৰ্ধ হয় 3 3 দুগুণ কিমান হয় 3 দুগুণ হয় 6 গতিকে এই বৃত্তটোৰ ব্যাস হ'ব 6 চেণ্টিমিটাৰ ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি এই বৃত্তবোৰৰ ব্যাসবোৰ উলিয়াওঁ আহা ব্যাসবোৰ কি আছিলে এইটো কাষৰ পৰা এইটো কাষলৈ যিটো দৈৰ্ঘ্য পাম সেইটোৱে হৈছে ব্যাসাৰ্ধ জুখি চাওঁ আহা আমি এনেকৈ জুখি চাওঁ আৰু বৃত্তটোৰ সদায় সোঁমাজত যাব লাগে ইয়াতে সোঁমাজটো পৰিছে গতিকে ইয়াৰ পৰা ইয়ালৈ জুখিলোঁ আমি দেখিলোঁ ইয়াৰ পৰা ইয়ালৈ আছে 2 গতিকে ব্যাসটো হ'ব 2 চেণ্টিমিটাৰ এই ছবিটো চাওঁ আহা আমি ইয়াৰ কেন্দ্ৰটো অনুমান কৰি লৈ মিলাই লওঁ আমি দেখিলোঁ ইয়াৰ পৰা ইয়ালৈ আছে 3 1 2 3 গতিকে এই বৃত্তটোৰ ব্যাসটো হ'ব 3 চেণ্টিমিটাৰ এবাৰ আমি এই বেলনাখনৰ চাওঁ আহা ব্যাস উলিয়াবৰ কাৰণে আমি এনেকৈ জোখ লৈ লওঁ আমি দেখিলোঁ যে ইয়াৰ পৰা ইয়ালৈ আছে 4 1 2 3 4 গতিকে এই বেলনাখনৰ ব্যাসটো হ'ব 4 চেণ্টিমিটাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠ্য আলোচনা ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ সৈতে তোমালোকক খুব সোনকালে লগ পাম বুলি আশা কৰিলোঁ ধন্যবাদ